26ত আমি মিত্ৰতা বিচাৰোঁ, ৰাইজৰ দলে মিত্ৰতা বিচাৰোঁ, কিন্তু কংগ্ৰেছ হ'ল এটা প্ৰতাৰকৰ আৰু বিশ্বাসঘাতকৰ দল। 2021 চনতো আমাৰ বিধানসভা নিৰ্বাচনত আমাক ঠগি দিলে কংগ্ৰেছ দলে। আমাৰ লগত বুজাবুজি হৈ সৰ্বশেষত তেওঁলোকে আমাক লাট মাৰি দিলে, প্ৰতাৰণা কৰিলে। 2024 চনৰ লোকসভা নিৰ্বাচনত আমি সম্পূৰ্ণৰূপে ত্যাগ স্বীকাৰ কৰি তেওঁলোকক আমি 13টা সমষ্টিত ছাপোৰ্ট দিলোঁ। গতিকে তেওঁলোকে খুব ভাল পালে। উপ নিৰ্বাচনত 5টা বিধানসভা সমষ্টিৰ মাত্ৰ এটা বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে প্ৰতাৰণা কৰিলে, তেওঁলোকে এটাও নিদিলে আৰু তেওঁলোকে আমাক বিশ্বাসঘাতকতা কৰিলে। তাৰ ফলস্বৰূপে এতিয়া এনেকুৱা হৈছে যে যদি কংগ্ৰেছে সমগ্ৰ ৰাইজৰ সন্মুখত তেওঁলোকৰ এই বিশ্বাসঘাতকতাৰ কাৰণে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যিখন যুঁজ, এই যুঁজখনক বিশ্বাসঘাতকতা কৰাৰ কাৰণে যদি ৰাজহুৱাকৈ ক্ষমা নিবিচাৰে, তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমি নাই। প্ৰথম কথা, কংগ্ৰেছ দলে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব লাগিব, আৰু দ্বিতীয় কথা, এইবাৰ ক্ষমা বিচৰাৰ পাছতো কংগ্ৰেছে আচলতে কেইটা সমষ্টিত ইলেকশ্যন খেলিব এইটো আগতীয়াকৈ ক'ব লাগিব। একদম ইলেকশ্যনৰ সময়ত সকলোকে ব্লেকমেইল কৰিবৰ কাৰণে কংগ্ৰেছে একদম ইলেকশ্যনৰ যিদিনা আমি নমিনেশ্যন দাখিল কৰিব লাগিব, লাষ্ট ডেটটোৰ 2 দিনৰ আগতহে তালিকা প্ৰকাশ কৰে আৰু বেলেগক সকলোকে টানি নি সৰ্বশেষত সকলোকে বিপদত পেলাই দিয়ে। কংগ্ৰেছৰ এই 2 নম্বৰী ৰাজনীতি, প্ৰতাৰণাৰ ৰাজনীতি, এই ৰাজনীতি ত্যাগ নকৰিলে কেতিয়াও আমি বিজেপিক পৰাভূত কৰিব নোৱাৰিম। মনত ৰাখিব, গোটেই ভাৰতবৰ্ষত যেতিয়া বিজেপিৰ বিৰুদ্ধে সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে, বিজেপি লগে লগে হাৰিছে। কংগ্ৰেছে যেতিয়া অকলে বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছে, সকলোতে কংগ্ৰেছ হাৰিছে। গতিকে এই মুহূৰ্তত মই কংগ্ৰেছক এই শিক্ষা লৈ সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি আকৌ 2026 চনত ঐক্যবদ্ধ হ'বৰ কাৰণে, কিন্তু 2 নম্বৰী নকৰি, প্ৰতাৰণা নকৰি সততাৰে সৈতে আগবাঢ়ি আহিবৰ কাৰণে কংগ্ৰেছ দলক আমি দাবী জনাইছোঁ।